এই বিষয়টো ভাৰতীয় জনতা পাৰ্টিৰ যেটো সংস্কৃতি সেই সংস্কৃতিৰ লগত খাপ নাখায় সেই কাৰণে ৰাতিপুৱা আমাৰ ৰাজ্যিক সভাপতিৰ লগত যোৱাকালিও মই আলোচনা কৰিছিলোঁ আৰু ৰাজ্যিক সভাপতিয়ে ইতিমধ্যে ৰূপজ্যোতি কুৰ্মীক অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ নিৰ্দেশ দি পত্ৰ এখন প্ৰেৰণ কৰিছে এইটো হল ৰূপজ্যোতি কুৰ্মীৰ বিষয় কিন্তু বিধায়ক অখিল গগৈ ডাঙৰীয়াই ৰূপজ্যোতি কুৰ্মী এগৰাকী চাহ জনজাতিৰ বিধায়ক এটা নিপীড়িত নিষ্পেষিত জনগোষ্ঠীৰ পৰা তেওঁ অসম বিধানসভালৈ আহিছে এজন বিধায়কে ভাষণ দি থাকোতে মন্ত্ৰীয়ে ভাষণ দি থাকোতে বিধায়কসকলে কেতিয়াবা মাজত ৰখাব যত্ন কৰে কিন্তু যোৱাকালি মই যেতিয়া ভিডিঅটো ভাল কৰি চাইছো তাত এটা দেখা পাইছো যে ৰূপজ্যোতি কুৰ্মীয়ে ভাষণ দি থাকোতে অখিল গগৈ ডাঙৰীয়াই বাৰে বাৰে তেওঁক বাধা দিবলৈ চেষ্টা কৰি আছিল আৰু কেতিয়াবা মই ভাষণ দি থাকোতে অখিল গগৈ ডাঙৰীয়াই এনেকুৱা ধৰণৰে ঘটনা কৰে মোৰ অলপ 25 বছৰ বিধানসভাত হৈ গল কাৰণে ধেমালি ধুমলা কৰি কথাখিনি মই ডাইভাৰ্ট কৰো কিন্তু মনটো হিমানে সেই সময়ত বেয়া লাগে আৰু আমাৰ বিধানসভাত আগতে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰা পৰম্পৰাই নাছিল কোনোবাই ভাষণ দিলে ভাষণটো শুনা যায় কিন্তু কালি যদি আপোনালোকে শুনে ৰূপজ্যোতি কুৰ্মীয়ে ভাষণ দি আছে অখিল গগৈ কোনোবা এটা ৰাস্তাৰ কথা উল্লেখ কৰি আছে ৰাস্তাৰ কথাটো আপুনি পিডব্লিউডি মন্ত্ৰীক কক ৰূপজ্যোতি কুৰ্মীকটো কৈ থাকিবলগীয়া কথা নাই গতিকে ৰূপজ্যোতি কুৰ্মীৰ ব্যৱহাৰখিনিক লৈ আমি দুখিত কিন্তু অখিল গগৈ ডাঙৰীয়াই চাহ জনগোষ্ঠীৰ নিপীড়িত নিষ্পেষিত সমাজ এজনৰ যুৱকে ভাষণ দিবলৈ অলপ সময় সুযোগ পাইছে তাতে তেওঁ বাধা দিবৰ কাৰণে চেষ্টা কৰাটো যথেষ্ট উচিত নাছিল গতিকে কোনোবাই ৰূপজ্যোতি কুৰ্মীৰ ব্যৱহাৰৰ 2 মিনিটৰ ভিডিঅটো নাচাই যদি 5 মিনিট আগৰ পৰা 5 মিনিট পিছলৈকে চাই মই ভাবো ৰূপজ্যোতি কুৰ্মীৰ লগতে অখিল গগৈ ডাঙৰীয়াই ৰাইজৰ ওচৰত ক্ষমা খুজিবলগীয়া হ'ব ৰূপজ্যোতি কুৰ্মী এটা সময়ত নিজকে কংগ্ৰেছৰ ৰক্ত খিৰে খিৰে থকা বুলি উল্লেখ কৰা সেইগৰাকী ৰূপজ্যোতি কুৰ্মীয়ে কেনেদৰে ইয়াৰ পূৰ্বতে কেনেকুৱা আচৰণ কৰিছে বিধানসভাৰ মজিয়াত কংগ্ৰেছত থকাৰ সময়ত সকলোৰে মনত আছে আৰু বিজেপিলৈ অহাৰ পিছতো নিজৰ সেই স্বভাৱ আৰু আচৰণ সলনি কৰিব নোৱাৰিলে মৰিয়নি সমষ্টিৰ বিজেপিৰ বিধায়ক এইগৰাকী ৰূপজ্যোতি কুৰ্মীয়ে আৰু বিভিন্ন ক্ষেত্ৰত ৰূপজ্যোতি কুৰ্মীক বিজেপিয়ে সহ্য কৰাৰ পিছত এইবাৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই সহ্য নকৰিলে ধমক দিলে বিধানসভাৰ মজিয়াত অধ্যক্ষই যেটো কাম কৰিব নোৱাৰিলে অধ্যক্ষই যেটো কাম কৰাৰ প্ৰয়োজন আছিল বিধানসভাৰ মজিয়াত অধ্যক্ষই ৰূপজ্যোতি কুৰ্মীক সদনৰ পৰা নিলম্বন কৰিব লাগিছিল কিন্তু কেৱল মাত্ৰ বিজেপিৰ বিধায়ক হোৱাৰ বাবে অসভ্যালী আচৰণ কৰাৰ বাবে বিধানসভাৰ মজিয়াত থাকিবলৈ পোৱা ৰূপজ্যোতি কুৰ্মীৰ সেই বিষয়টোৱে অসম বিধানসভাক কোন দিশেৰে লৈ গল সেয়াও ভাবিবলৈ বাধ্য হ'ল যেটো সময়ত বিধানসভাৰ অধ্যক্ষৰ দায়িত্ব কিমান সে সকলোৱে জানে সেই সময়ত উপাধ্যক্ষ নুমল মমিন অধ্যক্ষৰ আসনত আছিল উপাধ্যক্ষ নুমল মমিনে সেই সময়ত নিজৰ স্থিতি প্ৰকাশ কৰিব নোৱাৰিলে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে অসমৰ জনতাৰ সন্মুখত বিধানসভাৰ মজিয়াত এগৰাকী বিধায়কে অভব্য আচৰণ কৰাৰ পিছত সেই বিধায়কগৰাকীক বিধানসভাৰ পৰা বহিষ্কাৰ নকৰি যেনেকুৱা নজিৰ ৰাখিলে তাৰ পিছত এইবাৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই অৱশেষত এই বিষয়টোৰ গুৰুত্ব বুজি ধমক দিছে ৰূপজ্যোতি কুৰ্মীক আৰু সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে ইতিমধ্যে বিজেপিয়ে ৰূপজ্যোতি কুৰ্মীলৈ এখন বিশেষ পত্ৰও দিছে দিলীপ শইকীয়াই কি মন্তব্য কৰিছে সেই মন্তব্য শুনাব বিচাৰিছো কোনো ৰাজনৈতিক দলৰ বিধায়ক বা সাংসদৰ ক্ষেত্ৰত এনে ধৰণৰ আচৰণ শোভা নাপায় আৰু ৰূপজ্যোতি কুৰ্মীৰ যোৱা 21 তাৰিখৰ বিধানসভাত যি আচৰণ এই আচৰণটো অসমৰ ৰাইজে বেয়া পাইছে প্ৰথম কথা আৰু বেয়া পোৱা কাম কোনো প্ৰতিনিধি জনপ্ৰতিনিধি বা কোনো দলৰ কাৰ্যকৰ্তাই কৰিব নালাগে গতিকে মই ভাবো যে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই তেখেতে কৰা কামৰ অনুশোচনা নিশ্চয় কৰিব আৰু অনাগত দিনত যাতে এই ধৰণৰ আচৰণ নকৰে তাৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি হিচাপে তেওঁক আমি নিৰ্দেশনা প্ৰদান কৰিছো
আচলতে তেওঁ এজন প্ৰতিষ্ঠিত ৰাজনীতিবিদ ক'ব গ'লে 4বাৰকৈ তেখেত বিধায়ক সদনৰ আসনৰ পৰা বিভিন্ন ধৰণে বাক বিতণ্ডা হয় বা বিতৰ্কত ভাগ লয় বা বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰে আমিও সদন পৰিচালনা কৰি আছোঁ লোকসভাত যেতিয়া আমি দেখোঁ যেতিয়া মানুহৰ যেতিয়া কিবা বিষয় লৈ প্ৰতিবাদ আহে তেতিয়া ৱেললৈ গৈ প্ৰতিবাদ কৰাৰ পৰম্পৰা আছে অধ্যক্ষৰ আসনৰ সন্মুখত গৈ প্ৰতিবাদ কৰিব পাৰে কিন্তু এজন সতীৰ্থ বিধায়কৰ সন্মুখত গৈ এনেধৰণে আচৰণ কৰাটো সংসদীয় পৰম্পৰাৰ পৰিপন্থী গতিকে মই ভাবোঁ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই অনাগত দিনত এই বিষয়টো নিশ্চিতভাৱে মনত ৰাখি তেওঁৰ আচৰণ যাতে ৰাইজে ভাল পায় সেই ধৰণৰ আচৰণত তেওঁলোকে তেওঁ কৰিবৰ কাৰণে তেওঁ চেষ্টা কৰিব আচলতে মানে গোটেই বাওঁপন্থী যিটো বিচাৰ সেই বাওঁপন্থী বিচাৰৰ ওপৰত এটা ডাঙৰ প্ৰচণ্ড আঘাত আচলতে মনোৰঞ্জন তালুকদাৰ কেৱল এজন মানে বিধায়কেই নহয় তেওঁ এজন জনপ্ৰতিনিধি আৰু বাওঁপন্থী চিন্তাৰ তেওঁ এজন মানে বাহক যেতিয়া বাওঁপন্থী চিন্তাৰ বাহকে যেতিয়া টেলিফোন যোগে হেভি মাল বিচাৰে গতিকে ইয়াতকৈ আৰু দুৰ্ভাগ্যৰ কথা একো হ'ব নোৱাৰে আমি ইয়াক তীব্ৰ নিন্দা কৰিছোঁ মই ভাবোঁ অসম বিধানসভাত তেওঁৰ বিৰুদ্ধে ভৰ্ৎসনা প্ৰস্তাৱ আহিব লাগে কাৰণ এই ধৰণৰ দুৰ্নীতি বিৰোধী যিটো আমাৰ অৱস্থান পূৰ্ণ সহনশীলতা দুৰ্নীতিৰ বিৰুদ্ধে সেই ক্ষেত্ৰত বাওঁপন্থীসকলে কয় এটা আৰু কৰে এটা যেন অনুমান হৈছে গতিকে কাথনি আৰু কৰনি মে ফাৰাক সাফ সাফ দিখাই দে ৰাহা ইছলিয়ে সেইকাৰণে মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই তেখেতে কৈছে এইটো মোৰ ভইচ নহয় তেখেতে বিধানসভাৰ অধ্যক্ষৰ হাতত মানে আমাৰ ফৰেনচিক লেবৰেটৰীত বিধানসভাৰ অধ্যক্ষই প্ৰেৰণ কৰক গোটেই বিষয়টো দুধ কা দুধ পানী কা পানী হৈ যাব আৰু যদি তেওঁ ভইচ হয় নিশ্চিতভাৱে তেওঁৰ বিৰুদ্ধে এটা যিটো সদনৰ পৰম্পৰা আছে এই পৰম্পৰা অনুসৰি তেওঁৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি মই বিধানসভাৰ অধ্যক্ষ